নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম পুলিচৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি এইমছ BSc নাৰ্ছিং আৰু পেৰামেডিকেল কোৰ্চৰ সম্পূৰ্ণখিনি ডিটেইলছ আলোচনা কৰিম। তো আপোনালোকে নিশ্চয় জানে যে এইমছ BSc নাৰ্ছিং আৰু পেৰামেডিকেল কোৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। তো এই ভিডিঅ'টোত আপোনালোকে এডমিশ্যন ফিজ কিমান ল'ব বা এপ্লিকেশ্যন ফিজ কিমান ল'ব, টোটেল হ'ল 4 বছৰত কিমান খৰচ যাব পাৰে, চিট কেপাচিটি কিমান, অসমৰ কাৰণে চিট কেপাচিটি আছে নে নাই, তো সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোক জনাই দিম। তো এইমছৰ ফালৰ পৰা 2025ৰ কাৰণে BSc কোৰ্চৰ প্ৰস্পেক্টাছখন মুকলি হৈ গ'ল। তো আপোনালোকে এইমছৰ অফিচিয়েল ৱেবছাইট বা আমাৰ ৱেবছাইটৰ পৰাও ইয়াৰে প্ৰস্পেক্টাছখন ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটৰ পৰা কেনেকৈ ডাউনলোড কৰিব, তো এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ইয়াতে ডাউনলোড প্ৰস্পেক্টাছ বুলি আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতে ক্লিক কৰিব। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। তো ইয়াতে আপোনালোকে দেখিবলৈ পাব যে ইম্পৰ্টেণ্ট লিংক, তো ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত আপোনালোকে আহিব লাগিব। ইয়াতে এপ্লিকেশ্যন ফৰ্মবোৰ লিংক দিয়া আছে, বেছিক ৰেজিষ্ট্ৰেশ্যন লিংক দিয়া আছে, ফাইনেল ৰেজিষ্ট্ৰেশ্যন বা REC কোড কেনেকৈ জেনেৰেশ্যন কৰিব তাৰে লিংক দিয়া আছে। আৰু এইমছ BSc নাৰ্ছিঙত যিসকলে বেছিক ৰেজিষ্ট্ৰেশ্যন কৰিছে, এতিয়া তাতে REC কোড জেনেৰেশ্যন বা ফাইনেল ৰেজিষ্ট্ৰেশ্যন কোড জেনেৰেশ্যন তো সেইটো এক্টিভ হৈ গৈছে, আপোনালোকে তাৰে পৰা এক্টিভ কৰি ল'ব পাৰিব। তো ইয়াতে প্ৰস্পেক্টাছখন ডাউনলোড দিবৰ কাৰণে প্ৰস্পেক্টাছ বুলি আছে, ইয়াতে হেয়াৰত ক্লিক কৰিলে প্ৰস্পেক্টাছখন আপোনালোকৰ ডাউনলোড হৈ যাব। তো আমাৰ ৱেবছাইটৰ এই পষ্টটোত সকলোবিলাক ডিটেইলছ আপোনালোকে পাব, তো এবাৰ চেক আউট কৰি ল'ব। তো এতিয়া প্ৰস্পেক্টাছখন চাই লওঁ। তো প্ৰস্পেক্টাছখন বহুত দীঘল হয়, ইয়াতে সকলোবিলাক ডিটেইলছ পঢ়িব পৰাটো সহজ নহ'ব। তো ফাৰ্ষ্ট আমি চাই লওঁ এইমছৰ আণ্ডাৰত কেইখন কলেজ আছে। তো ইয়াতে 17খন কলেজ আছে আৰু ইয়াৰ আণ্ডাৰত গুৱাহাটীখনো আছে। তো গুৱাহাটীৰ ক্ষেত্ৰত চিট কেপাচিটিৰ ভিডিঅ' আছে, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো ইয়াতে ইম্পৰ্টেণ্ট ডেট দিয়া আছে। এইমছৰ যিটো বেছিক ৰেজিষ্ট্ৰেশ্যন সেইটো 8 এপ্ৰিলত ষ্টাৰ্ট হৈছে, লাষ্ট ডেট হৈছে 7 মে তাৰিখে 7 মে। তো ইয়াতে কাৰেকশ্যন উইণ্ড'টো 9 মেৰ পৰা 12 মেলৈকে থাকিব আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তো লাষ্ট ডেট ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 15 মে। তো আপোনালোকে ফাৰ্ষ্ট বেছিক ৰেজিষ্ট্ৰেশ্যনখিনি কৰিব লাগিব। তো বেছিক ৰেজিষ্ট্ৰেশ্যনৰ পিছত ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আপোনালোকে এতিয়া আপোনালোকে এদিনতে বেছিক ৰেজিষ্ট্ৰেশ্যন আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যন একেলগে কৰিব পাৰিব। তো যেতিয়া আপোনালোকে বেছিক ৰেজিষ্ট্ৰেশ্যন কৰি ফাইনেল ৰেজিষ্ট্ৰেশ্যন নকৰে, তেনেহ'লে আপোনালোকৰ ফৰ্মখন ইনকমপ্লিট বুলি ধৰা হ'ব। সেইকাৰণে বেছিক ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তো ইয়াতে এক্সাম ডেট দিয়া আছে। তো BSc নাৰ্ছিঙৰ এক্সাম ডেটটো হৈছে 1 জুন আৰু পষ্ট বেছিক নাৰ্ছিঙৰ ডেটটো হৈছে 21 জুন। আৰু যিটো BSc পেৰামেডিকেল তাৰে এণ্ট্ৰেন্স এক্সামৰ ডেটটো 28 জুন তাৰিখে, 28 জুন। আপোনালোকে যদি BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট ল'ব পাৰিব। তো আমাৰ ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। ইয়াতে 3খন চেম্পল পাব, অসমীয়া বা ইংলিছ মিডিয়াম যিটো মিডিয়ামে লাগে আপোনালোকে সেইটো মিডিয়ামে পাব। তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এখন ই বুকতে পাব। ই বুকখনত আপোনালোকে MCQ উইথ এনচাৰ পাব আৰু আপোনালোকে আমাৰ মক টেষ্ট চিৰিজটো ল'ব পাৰিব। তো মক টেষ্ট চিৰিজটো বেলেগ হয়, মক টেষ্ট চিৰিজত চেপ্টাৰ ৱাইজ মক টেষ্ট আছে আৰু আমাৰ ফ্ৰী মক টেষ্টখিনিও দি দিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা আপোনালোকে ফ্ৰী মক টেষ্টখিনিও এক্সেছ কৰিব পাৰিব। তো জল্দি হোৱাটছএপত কণ্টেক্ট কৰক। তো ইয়াতে এতিয়া এপ্লিকেশ্যন ফিজ কিমান লয়। তো জেনেৰেলৰ কাৰণে 2000 টকা, নেক্সট OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগে, তাতো 2000 টকা, SCৰ কাৰণে 1600, STৰ কাৰণে 1600, PWSৰ কাৰণে 1600 আৰু পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি PWDৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে। কেৱল OBC আৰু জেনেৰেলৰ কাৰণে চেম ফিজ হয় 2000 টকা, বাকী বেলেগকেইটা কেটেগৰীৰ কাৰণে 1600। তো ইয়াতে কি কোৰ্চ আছে আপোনালোকে চাই ল'ব পাৰিব। BSc অপট'মেট্ৰি, নেক্সট আহি গ'ল মেডিকেল ৰেডিঅ'লজি, তাৰপিছত BSc নাৰ্ছিং, নেক্সট আহি গ'ল ডেণ্টেল। ইয়াতে বহুতকেইটা কোৰ্চ আছে, আপোনালোকে এইবিলাক কোৰ্চৰ লিষ্ট চাই ল'ব পাৰিব। আৰু নাম্বাৰ অফ চিট, তো আমাৰ পেৰামেডিকেলৰ ভিডিঅ'টোত নাম্বাৰ অফ চিটৰ ভিডিঅ' দিয়া আছে, সেইটো চেক আউট কৰি ল'ব পাৰিব। কিন্তু এতিয়া কিছু চিট ইনক্ৰিজ কৰিলে, তো কলেজ ইনক্ৰিজ নাই কৰা, চিট ইনক্ৰিজ কৰিছে। ইয়াতে কি চিট আছে সেইটো ইয়াতে দিয়া আছে। তো এতিয়া BSc নাৰ্ছিঙৰ চিট কেপাচিটি চাওঁ। তো BSc অনাৰ্ছ নাৰ্ছিং কোৰ্চ ফৰ ফিমেল কেণ্ডিডেট অনলি। তো যিটো BSc নাৰ্ছিং কোৰ্চ আছে তাত কেৱল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব,
কিন্তু পেৰামেডিকেল কোৰ্চটোত বোথ মেল আৰু ফিমেল এপ্লাই কৰিব পাৰিব। তো এইমছৰ BSc নাৰ্ছিংটো কেৱল মহিলাসকলৰ কাৰণে, ফিমেল কেণ্ডিডেট। তো দিল্লীত টোটেল চিট 96 আছে, ভাটিন্দাত আছে 60। তো আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখক। তো জাষ্ট মই গুৱাহাটীতটো কৈ দিওঁ। তো ইয়াতে গুৱাহাটীৰ নম্বৰটো আছে 9 নম্বৰত। আপোনালোকে চাব পাৰিব গুৱাহাটী। ইয়াৰে 9 নম্বৰত গুৱাহাটী আছে। টোটেল চিট আছে গুৱাহাটীত 60। জেনেৰেলৰ কাৰণে 26। নেক্সট আছে OBCৰ কাৰণে 17টা। তাৰপিছত আহি গ'ল EWS কাৰণে আছে 5টা। নেক্সট SCৰ কাৰণে আছে 8টা। STৰ কাৰণে আছে 4টা। STৰ কাৰণে 4টা। তো এইকেইটা চিট কেপাচিটি। ইয়াতে ফিজিকেলি হেণ্ডিকেমৰ কাৰণেও চিট আছে, আপোনালোকে এবাৰ চেক আউট কৰি লওক। তো নেক্সট এতিয়া ইয়াতে পোষ্ট বেচিক নাৰ্ছিঙৰ কাৰণে চাই লওঁ। চিট ফৰ আউটসাইড কেণ্ডিডেট টোটেল 30টা চিট আছে, আৰু চিট ৰিজাৰ্ভ ফৰ এইমছ ডিপাৰ্টমেণ্টেল কেণ্ডিডেট তো তাৰ কাৰণে আছে 20টা। ইয়াতে কোৰ্চৰ ডিউৰেশ্যনটো দিয়া আছে। তো আপোনালোকে ইয়াতে কোৰ্চৰ ডিউৰেশ্যনটো চাই লওক। এইখিনি পেৰামেডিকেলৰ কাৰণে মেইনলি হয়। তো পেৰামেডিকেলৰ কাৰণে কিছুমান ক্ষেত্ৰত কোৰ্চ ডিউৰেশ্যনটো বেলেগ বেলেগ হয়। কিছুমানত 1 year ইণ্টাৰ্ণশ্বিপ আছে, কিছুমানত 6 monthৰ ইণ্টাৰ্ণশ্বিপ আছে, আৰু BSc নাৰ্ছিঙৰ কাৰণেতো ইয়াতে 4 বছৰে হয়। নেক্সট চিট ৰিজাৰ্ভেশ্যন। OBCৰ কাৰণে 27% চিট ৰিজাৰ্ভ আছে, STৰ কাৰণে 7.5, SCৰ কাৰণে 15, আৰু EWSৰ কাৰণে 10%। তো এইখিনি চিট ৰিজাৰ্ভেশ্যন। তো নেক্সট OBC NCLৰ কাৰণে ইয়াতে এটা ৰুল আছে। তো আপোনালোকৰ NCLখন 1/4/2025 পৰা 15/5/2025 ভিতৰত আপোনালোকৰ এইটো ইছ্যু হ'ব লাগিব। এইটো বোথ NCL আৰু EWSৰ কাৰণে। এতিয়া এডমিশ্যনৰ কাৰণে কিছুমান ৰিকুৱাৰমেণ্ট আছে। 1 নম্বৰটো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তো 2 নম্বৰ 17 years হ'ব লাগিব আপোনালোকৰ। তাৰপিছত আপোনালোকে হাই ছেকেণ্ডাৰী পাছ আউট হ'ব লাগিব। তো এইবাৰ HS দিয়া কেণ্ডিডেটেও ইয়াতে এপ্লাই কৰিব পাৰিব। তো যেতিয়ালৈকে ইয়াৰ এডমিশ্যন হৈ যায় তেতিয়ালৈকে আপোনালোকৰ অলৰেডি ৰিজাল্ট দিয়ে দিব। আৰু ইয়াতে পাৰ্চেণ্টেজ ক্ৰাইটেৰিয়া। তো পাৰ্চেণ্টেজ ক্ৰাইটেৰিয়াৰ কাৰণে BSc নাৰ্ছিঙৰ কাৰণে 55% ফৰ জেনেৰেল, OBC আৰু EWSৰ কাৰণে। তো এইটো 55% লাগিব জেনেৰেল, OBC আৰু EWSৰ। বাকী SC STৰ কাৰণে 50% আপোনালোকৰ হাই ছেকেণ্ডাৰীত লাগিব। তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ। তো এই 4খনৰ নাম্বাৰ যোগ কৰিব, যোগ কৰি 4ৰে ডিভাইড কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টটো ওলাই যাব। বাকী ইয়াতে পেৰামেডিকেলৰ ক্ষেত্ৰত কিছুমান কোৰ্চত PCBও ছাপোৰ্ট কৰে, PCMও ছাপোৰ্ট কৰে, আৰু কিছুমানৰ ক্ষেত্ৰত অনলি PCB ছাপোৰ্ট কৰে। তো আমাৰ পেৰামেডিকেলৰ ভিডিঅ'টোত অলৰেডি এইখিনি ডিটেইলছত কোৱা আছে, আপোনালোকে চেক আউট কৰি ল'ব। নেক্সট এতিয়া চিলেবাছ। তো চিলেবাছখিনি চাই লওক। ইয়াতে BSc নাৰ্ছিং কোৰ্চৰ কাৰণে ফিজিক্সত 30 মাৰ্ক, কেমেষ্ট্ৰিত 30 মাৰ্ক, বায়'লজিত 30 মাৰ্ক, আৰু জেনেৰেল নলেজ 10। টোটেল 100 মাৰ্কৰ ইয়াতে পেপাৰ আহিব। আৰু ইয়াতে নিগেটিভ মাৰ্কো আছে। তো ইয়াতে নিগেটিভ মাৰ্ক এটা কুৱেশ্যনত 1 মাৰ্ক কৈ আছে, আৰু আপোনাৰ যদি ভুল যায় তেনেহ'লে 1/3 নিগেটিভ মাৰ্ক আছে, মানে 0.333 আপোনালোকৰ নিগেটিভ হ'ব। নেক্সট পেৰামেডিকেলৰ কাৰণে এইটো। আৰু এইমছ BSc নাৰ্ছিঙৰ সময়সীমা 2 ঘণ্টা হয়। তো BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো 2 ঘণ্টাৰ হয়। পেৰামেডিকেলৰ যি এণ্ট্ৰেন্স এক্সাম আছে সেইটো 1.5 ঘণ্টাৰ হ'ব। ইয়াতো MCQ টাইপৰ কুৱেশ্যন আহিব। তো এটা ছেকশ্যনৰ পৰা 30 মাৰ্ক আহিব। ফিজিক্সৰ পৰা 30, কেমেষ্ট্ৰিৰ পৰা 30, বায়'লজিৰ পৰা 30, আৰু মেথছৰ পৰা 30। যদি আপোনালোকে PCM দিয়ে তেতিয়াহ'লে আপোনালোকৰ 90 মাৰ্কৰ হ'ব। PCB দিলেও আপোনালোকৰ 90 মাৰ্কৰ হ'ব। তো আপোনালোকে 90 মাৰ্ক কৰি ইয়াতে পেপাৰ আহিব। পেপাৰখন 120 মাৰ্ক থাকিব, কিন্তু আপোনালোকে ইয়াতে PCB বা PCM চিলেক্ট কৰিব লাগিব। এইটো আপোনালোকে এপ্লাই কৰোঁতে দিব লাগিব। তো 90 মাৰ্কত 1.5 ঘণ্টা সময়। আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কম্পিউটাৰ বেছ টেষ্ট হ'ব, CBT মোডত হ'ব। তো আপোনালোকে কম্পিউটাৰত ইয়াৰে এক্সামটো দিব লাগিব। আৰু ইয়াৰে এক্সাম চেণ্টাৰ থাকিব, এক্সাম চেণ্টাৰত গৈ কিনে আপোনালোকে কম্পিউটাৰত দিব লাগিব। তো এতিয়া আমি ইয়াৰে এডমিশ্যন ফিজ ষ্ট্ৰাকচাৰখিনি চাই লওঁ। তো আপোনালোকে ফিজ ষ্ট্ৰাকচাৰখিনি ইয়াতে চাই ল'ব পাৰিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফিজ 25 টকা হয়। তো এইটো এবাৰে দিব লাগিব। এতিয়া ফিজ ষ্ট্ৰাকচাৰখিনি কোৱাৰ আগত বহুতৰ মনত প্ৰশ্ন হয় যে এই ফিজখিনি এবাৰে দিব লাগিব নে প্ৰত্যেক বছৰে বছৰে দিব লাগিব। তো এইখিনি আপোনালোকে ইয়াৰে কিছুমান ফিজ প্ৰত্যেক বছৰে বছৰে যেতিয়া এডমিশ্যন হ'ব তেতিয়া দিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন ফিজটো 1 টাইম ফিজ হয় 25 টকা। নেক্সট টিউশ্যন ফিজ। তো টিউশ্যন ফিজটো আপোনালোকে
4 বাৰ দিব লাগিব। তো 4 বছৰত 4 বাৰ দিব লাগিব। তো BSc নাৰ্ছিঙৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত 600 টকা হয়। তো 4 বছৰত এইটো 6 4 গুণ 2400 টকা হ'ব। তো নেক্সট ইয়াতে আপোনালোকে পোষ্ট বেচিকৰ কাৰণে এইটো যিটো টিউশ্যন ফিজ এইটো 400 টকা হ'ব। এনে নৰ্মেলি 200 টকা, 2 বছৰত 400 টকা। নেক্সট ইয়াতে পদমানি আছে। তো পদমানিটো BSc নাৰ্ছিঙৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত 960 হ'ব। তো এইটো 4 বছৰৰ কাৰণে 3840 টকা হ'ব। নেক্সট পোষ্ট বেচিক নাৰ্ছিঙৰ কাৰণে 480 rupees, তো 2 বছৰত হ'ব 960 টকা। তো আদাৰ কোৰ্চৰ কাৰণে আপোনালোকে হিচাপ কৰি ল'ব। নেক্সট হোষ্টেল ৰেণ্ট। তো BSc নাৰ্ছিঙৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত আপোনালোকে ইয়াতে 480 rupees দিব লাগিব। তাৰপিছত 4 বছৰত হ'ব এইটো 1920 টকা। যিটো পোষ্ট বেচিক নাৰ্ছিং আছে সেইটোৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত 240 টকা আৰু 2 বছৰত এইটো 480 টকা। তো নেক্সট ইয়াতে এটা হোষ্টেল চিকিউৰিটি দিব লাগিব। তো চিকিউৰিটিটো আপোনালোকে 1000 rupees এটা দিব লাগিব, যিটো ৰিফাণ্ডেবল হয়। এইটো ওৱান টাইম ফিজ হয়। তো এইটো লাষ্টত ৰিফাণ্ড পাই যাব আপোনালোকে। তো এই ফিজখিনি আপোনালোকে এডমিশ্যনৰ টাইমত দিব লাগিব। নেক্সট ইয়াতে আপোনালোকে মেডিকেল লাইব্ৰেৰী ফেচিলিটিছৰ কাৰণে 50 rupees এটা দিব লাগে। নেক্সট এতিয়া হোষ্টেল মেছ ফিজ। তো হোষ্টেল মেছ ফিজ ইয়াতে লিখা আছে। তো 700 rupees per month। আৰু ইয়াতে আপোনালোকৰ 30 days leave is allowed in one's academic year। তো এবছৰত আপোনালোকৰ 30 দিনৰ ছুটিৰ কাৰণে এলাউ কৰিব। তো আপোনালোকৰ 30 দিনৰ ছুটি আপোনালোকে ল'ব পাৰিব। ইয়াৰে মেছ ফিজটো 700 টকা দিয়া আছে। তো 1 মান্থত 700 টকা হ'লে তো 12 মান্থত হৈ যাব এইটো 8400। তো এবছৰত আপোনালোকে মেছ ফিজ দিব লাগিব। এইটো খোৱাৰ কাৰণে আপোনালোকে 8400 টকা দিব লাগিব। তো আপোনালোকৰ এইটো মেছ ফিজটো আপোনালোকৰ কম হয়। তো আপোনালোকে বেলেগ গভাৰ্ণমেণ্ট হওক বেলেগ নাৰ্ছিঙৰ তুলনাত এইটো BSc নাৰ্ছিঙৰ ফিজখিনি চাব পাৰে, বহুতে কম হয়। তো আপোনালোকে ইমানখিনি পইচা দিবই নালাগে। তো মান্থলি আপোনালোকক 700 টকাত আপোনালোকক থকা খোৱা খাব পাৰিব আপোনালোকে। তো এইখিনি হৈ গ'ল। এতিয়া ইনষ্ট্ৰাকশ্যনো দিয়া আছে ইয়াতে কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব। তো বেচিক ৰেজিষ্ট্ৰেশ্যন, তো ইয়াতে একচেপ্টেড বেচিক ৰেজিষ্ট্ৰেশ্যন হ'ব। তাৰপিছত ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকৰ জেনেৰেশ্যন অফ কোড কৰিব লাগিব। তাৰপিছত চিটি চইচ কৰিব লাগিব, পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। আপোনালোকৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ যিটো PDF আছে আপোনালোকে PDFটো ডাউনলোড কৰিব পাৰিব। তাৰপিছত এডমিট কাৰ্ড তাৰ পিছত আপোনালোকে এক্সামটো দিব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ইয়াতে সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোকক জনাবলৈ ট্ৰাই কৰিলোঁ। তো কিবা বুজি নাপালে আমাক হোৱাটছআপ, ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব বা ইমেইলৰ জৰিয়তে সুধিব পাৰিব। লিংকবিলাক ডিছক্ৰিপশ্যনত দিয়া থাকিব। আৰু আপোনালোকে মক টেষ্ট আৰু ই-বুক কেইখন লৈ ল'ব পাৰিব। তাৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, নহ'লে হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। ধন্যবাদ।